প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াতকৈ তেওঁ বেছি বেয়া পাৰফৰ্মেন্স। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2020 চনত বিজেপিয়ে 8টা বা 9টা পাইছিল, 9টা পাইছিল। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5টাত লৈ আনিলে। ডাঙৰ ডাঙৰ তেওঁ নিজৰ একদম ভাল ভাল সুসম্পৰ্ক থকা মন্ত্ৰীখিনিক দায়িত্ব দিয়া নাই। কোনোবা ওদালগুৰিৰ দায়িত্ব দিলে, কোনোবাজনক তামোলপুৰ দায়িত্ব দিলে। আৰু ইমান লজ্জাজনক কথা, দুখ লাগে দেই, ক'বলৈ নাপায়। আমি 19 তাৰিখে আমি গম পালো যে 19 তাৰিখ আছিল ন, 19 তাৰিখে আমি গম পালো আমি লগে লগে অহা 3 দিনৰ কাৰণে আমি মিটিং আমি বাতিল কৰিলো। লগে লগে নিৰ্বাচনী প্ৰচাৰ নহয়, সমগ্ৰ অসমৰ সাংগঠনিক কাম, দলীয় কাম আমি 3 দিনৰ কাৰণে বাতিল কৰিলো। আৰু এওঁলোকে 20 তাৰিখে বিজেপি দলৰ সভাপতি নিজে এটা যোগদান কাৰ্যসূচীত নিজে অংশগ্ৰহণ কৰিছে। যি সময়ত মানুহে আৱেগিক হৈ দোকান বন্ধ কৰিলে, অফিচ যোৱা বন্ধ কৰিলে, ঘৰৰ পৰা ওলাব নোৱাৰিলে, তেওঁলোকৰ ইমানেই স্বাৰ্থ যে সেই সময়টো বিজেপি দলৰ সভাপতি যোগদান কাৰ্যসূচী চলাইলে। আমিতো এয়াৰপৰ্টত আহি গলো, গোটেই ৰাতি আমি এয়াৰপৰ্টত থাকিলো, সকলোৱে দেখিছে। কি প্ৰচাৰ নকৰিলে? 20 তাৰিখটো তেওঁলোকৰ ৰাজ্য সভাপতিয়ে ফিল্ডত আছিলে, কি প্ৰচাৰ নকৰিলে? মন্ত্ৰীবোৰতো তাতে আছিলে। শেষত কি কাম কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘনিষ্ঠ মন্ত্ৰীসকল আমি নাজানো নেকি? মই পুনৰবাৰ কৈছো যে তেওঁৰ বিফলতা আৰু তেওঁৰ ভস্মচুৰ আচৰণ, যাকে লৈ তাকে ধ্বংস কৰে। প্ৰথমে অগপক ধ্বংস কৰিলে, এতিয়া UPPLক ধ্বংস কৰিলে। মোৰ বিনম্ৰ অনুৰোধ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰতি, সাৱধান হৈ থাকক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ব্ৰহ্মচুৰ, এই যে প্ৰভাৱ তেখেতৰ গাত নপৰে, এইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু মই জানো তেওঁ খুব ৰাজনৈতিকভাৱে অভিজ্ঞ, কেনেদৰে দলটো নেতৃত্ব দিব লাগে তেওঁ ভালদৰে জানে।